মহানগৰীৰ উকিল সন্থাই আয়োজিত কৰিলে সংবাদমেল কামৰূপ মহানগৰৰ মুখ্য ন্যায়াধীশ আদালত পানবজাৰৰ ৰাজহ কাৰ্যালয়লৈ স্থানান্তৰ কৰা সন্দৰ্ভত তীব্ৰ বিৰোধিতা উকিল সন্থাৰ সংবাদমেলখন সম্বোধন কৰে সভাপতি প্ৰদীপ কোঁৱৰে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ উকিল সন্থাৰ সংবাদমেলত ভূমি আবণ্টনৰ ক্ষতিপূৰণ সন্দৰ্ভতো মন্তব্য প্ৰকাশ প্ৰদীপ কোঁৱৰৰ লগতে ভূমি আবণ্টন দিয়া অঞ্চল কেইটা বান অধ্যুষিত এলেকাৰ লগতে খেতিবাতি কৰা অঞ্চল বুলিও অভিযোগ উকিল সন্থাৰ যিখন মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত মানে CJM কোৰ্ট সেই কোৰ্টখন অস্থায়ীভাৱে GAD বিল্ডিং যেটো আমাৰ ওচৰত BSNL বিল্ডিং আছে তাতে যাবলৈ নিবলৈ ওলাইছে আমাৰ কথাটো কি হ'ল যিকেইটা সিদ্ধান্ত লৈছে আজিৰ তাৰিখলৈকে চৰকাৰে সেই সিদ্ধান্ত কেইটাত অসম চৰকাৰে আমাৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই দুটা পক্ষ থাকে এটা পক্ষই যদি একপক্ষীয়ভাৱে সিদ্ধান্ত লয় সেই সিদ্ধান্তটো উচিত নহয় কাৰণ এটি সিদ্ধান্ত লৈছে যে আপোনালোকক অমুকলে স্থানান্তৰ কৰিম সেই সিদ্ধান্তটো যদি একপক্ষীয় হয় হেতু এগেইনষ্ট দা নেচাৰেল জাস্টিস যেটো পৰিস্থিতিত আমাক নিব বিচাৰা হৈছে যেটো প্ৰতিশ্ৰুতি আমাক দিছিলে যে আপোনালোকৰ লগত আলোচনা কৰিহে আমি যাম সেই কথাটো তেওঁলোকে আমাৰ লগত নকৰিলে